ড্ৰাইভিং লাইচেন্স অসমত যে আমি গাড়ী ঘোঁৰাবিলাক বাটে পথে চলাওঁ ড্ৰাইভিং লাইচেন্স এপ্লাই কৰিব লাগে তো তাৰ কাৰণে আপোনালোকক প্ৰথম কি লাগিব বাৰু চবেই যাকে ভাবিছে প্ৰথম আপোনালোকে গাড়ী বা বাইকখন চলাব জানিব লাগিব কিন্তু নহয় প্ৰথম আপোনালোকে জানিব লাগিব সাইকোলজি কাৰণ আপুনি গাড়ী এখন চলাব জানিলে লাইচেন্সখন আপুনি পাই যাব বা বাইকখন চলাব জানিলে আপুনি লাইচেন্সখন পাই যাব কিন্তু চলাব কেনেকৈ আপুনি গাড়ীখন বা বাইকখন তাৰ কাৰণে আপোনালোকক লাগিব সাইকোলজি কাৰণ আপুনি যেতিয়া এটা ৰাস্তাত আপুনি গৈ থাকিব কোনোবা এখন গাড়ীৰ পিছত বা কোনোবা এখন বাইকৰ পিছত যেতিয়া আপুনি গৈ থাকিব আমাৰ অসমৰ যিসকল গণ্যমান্য ব্যক্তিসকল আছে তেওঁলোকে কেতিয়াও লেফ্ট বা ৰাইটত গ'লে ছিগনেল নিদিয়ে ইণ্ডিকেটৰ নজ্বলায় তেওঁলোকৰ সাইকোলজি আপুনি জানিব লাগিব তেওঁলোক কোনফালে যাব কাৰণ ছিগনেল নিদিয়ে তেওঁলোক ফচকৈ ঘূৰি দিব পাৰে বাওঁহাতে বা ফচকৈ ঘূৰি দিব পাৰে সোঁহাতে তো তাৰ কাৰণে আপোনাক প্ৰথমেই আপুনি জানিব লাগিব সাইকোলজি আৰু বিশ্বাস কৰক যদি কিবা কাৰণত আপুনি তেওঁ ইণ্ডিকেটৰ নিদিয়াকৈ বাওঁফালে গুচি গ'ল কিবা কাৰণত বোলে আপুনি হৰ্ণ এটা বজাই দিলে তেওঁ আপোনালৈ ঘূৰি চাব টেলেকাকৈ আৰু যিটো লুক দিব আপোনাক তাতকৈ বোলে বোপাই নামি আহ মোক চৰ দুটা মাৰি থৈ যায় ইয়াত মোৰে ভুল মোৰ তোৰ নহয় মোৰ ভুল মই কিয় নপঢ়িলোঁ সাইকোলজি মোৰ ভুল সেই গণ্যমান্য ব্যক্তিজনৰ নহয় তেওঁ কিয় দিব ইণ্ডিকেটৰ কিয় জ্বলাব তেওঁ নজ্বলায় ভুল মোৰ পাছত যোৱাটো ভুল মই সাইকোলজি বুজি নাপালোঁ তেওঁ ভাগত কোনফালে যাব তেওঁ